Hello my dear friends, welcome back to Studiol. আজি এইটো ভিডিঅ'ৰ জৰিয়তে এটা অতিকৈ গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম আৰু সেইটো হ'ল অসম সাহিত্য সভা। অসমৰ যিকোনো কম্পিটিটিভ এক্সামবোৰত অসম সাহিত্য সভাৰ পৰা এটা হ'লেও কুৱেশ্যন আহিয়ে থাকে। গতিকে আজি এইটো ভিডিঅ'ৰ জৰিয়তে অসম সাহিত্য সভাৰ আহিবলগীয়া প্ৰশ্নকেইটাৰ ওপৰত আলোচনা কৰিম আৰু সবিশেষ জানিম। গতিকে বলক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। মই পইণ্ট ৱাইজ বস্তুবোৰ লিখিছোঁ। গতিকে 1 নম্বৰ পইণ্টত চাব স্থাপিত অসম সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিলে। ইয়াৰ আনসাৰটো হ'ব 1917 চনত। 1917 চনত কি কৰা হৈছিলে? অসম সাহিত্য সভাটো প্ৰতিষ্ঠা কৰা হৈছিলে। 2 নম্বৰ পইণ্টটো চাব। 2 নম্বৰ পইণ্টত আছে মুখ্য কাৰ্যালয়। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয়? ইয়াৰ অপশ্যনটো হ'ব, আনসাৰটো হ'ব যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যোৰহাটত অৱস্থিত। 3 নম্বৰ পইণ্টটো চাব। 3 নম্বৰ পইণ্টত আছে প্ৰথম সভাপতি। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ নাম কি? বহুত পৰীক্ষাত এইটো কুৱেশ্যন আহিছেই অলৰেডি। ইয়াৰ আনসাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা কি আছিলে? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিলে। 4 নম্বৰ পইণ্টটো চাব। 4 নম্বৰ পইণ্টত আছে প্ৰথম সম্পাদক। প্ৰথম সভাপতিটো প্ৰত্যেকবাৰে আহে, গতিকে প্ৰথম সম্পাদকটো অহাৰ চান্স থাকে। গতিকে প্ৰথম সম্পাদক আছিলে শৰৎচন্দ্ৰ গোস্বামী। তেখেত আছিলে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক। 5 নম্বৰ পইণ্টটো চাব। অসম সাহিত্য সভাৰ থিম ছংটো কি আছিলে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চিৰ চেনেহী মোৰ ভাষা জননী। চিৰ চেনেহী মোৰ ভাষা জননী কোনে লিখিছিলে? মিত্ৰদেৱ মহন্তই লিখিছিলে। এইটো মনত ৰাখি দিব যে এনেকৈও প্ৰশ্নটো সুধি দিব পাৰে যে অসম সাহিত্য সভাৰ থিম ছংটো কোনে ৰচনা কৰিছিলে, কোনে লিখিছিলে? শুদ্ধ অপশ্যনটো হ'ব মিত্ৰদেৱ মহন্ত। 6 নম্বৰ প্ৰশ্নটো চাব। লগ' অংকন কৰিছিল। অসম সাহিত্য সভাৰ লগ'টো কোনে অংকন কৰিছিলে? যুগল দাসে। যুগল দাসে কি কৰিছিলে? অসম সাহিত্য সভাৰ যিটো লগ' আছে সেইটো ডিজাইন বা অংকন কৰিছিল। 7 নম্বৰটো চাব। 7 নম্বৰ পইণ্টত আছে প্ৰথম অধিৱেশন। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিলে? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিলে 1917 চনত। ক'ত হৈছিলে? শিৱসাগৰৰ জেৰেঙা পথাৰত হৈছিলে। গোটেই ঠাইটোৰ নামো দি দিব পাৰে, শিৱসাগৰৰ জেৰেঙা পথাৰ। আৰু কেতিয়া হৈছিলে প্ৰথম অধিৱেশনটো? 1917 চনত হৈছিলে। 8 নম্বৰ পইণ্টটো চাব। অসম সাহিত্য সভাৰ পত্ৰিকা। অসম সাহিত্য সভাৰ পত্ৰিকাটো কেতিয়া প্ৰকাশ পাইছিলে? 1919 চনত প্ৰকাশ পাইছিলে অসম সাহিত্য সভাৰ পত্ৰিকা। 9 নম্বৰ পইণ্টটো চাব। অসমৰ বাহিৰত হোৱা একমাত্ৰ অধিৱেশন। অসমৰ বাহিৰত হোৱা একমাত্ৰ অধিৱেশন হৈছিলে শ্বিলঙত। কেতিয়া হৈছিলে? 1953 চনত। সভাপতি কোন আছিলে সেইটো অধিৱেশনৰ? সূৰ্য কুমাৰ ভূঞা। মনত ৰাখিব, অসমৰ বাহিৰত হোৱা একমাত্ৰ অসম সাহিত্য সভাৰ অধিৱেশনটো অনুষ্ঠিত হৈছিলে শ্বিলঙত 1953 চনত হৈছিলে। আৰু সেই সভাত সভাপতিত্ব কৰিছিলে সূৰ্য কুমাৰ ভূঞা। 10 নম্বৰ পইণ্টটো চাব। 10 নম্বৰ পইণ্টত আছে 1993 চনত কি হৈছিলে? বিশেষ এটা বছৰ। আৰু সেই বছৰত কি হৈছিলে? ডক্টৰ ভূপেন হাজৰিকা শিৱসাগৰ অধিৱেশনৰ সভাপতি আছিল। ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ কোনটো অধিৱেশনৰ সভাপতি আছিল বুলি ক'লে? উত্তৰটো হ'ব 1993 চনৰ শিৱসাগৰত যিটো সাহিত্য সভা অনুষ্ঠিত হৈছিল সেই সভাত সভাপতিত্ব কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱে। আৰু 11 নম্বৰ পইণ্টটো চাব। 11 নম্বৰ পইণ্টত আছে বৰ্তমান সভাপতি। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি হৈছে সূৰ্যকান্ত হাজৰিকা। গতিকে যদি এইবাৰ 3rd গ্ৰেড বা 4th গ্ৰেড পৰীক্ষাত আহে, এইকেইটাৰ ভিতৰতে আহিব। গতিকে মনত ৰাখিব, বহুতেই ইম্পৰ্টেণ্ট টপিক হয় এইটো। ধন্যবাদ।